সেইটো ভাঙি মানে অলপ খহি জৰি যোৱাৰ কাৰণে স্থানীয় ৰাইজ আৰু সেই পদাৰ মিল বুলি কয় তেওঁলোকে লাগি ভাগি মাৰোৱাৰী সমাজ আমাৰ ইয়াৰ সমাজে মিলি পেলাই সেইটো ভাঙি পেলাই এইবিলাক বনাই দিছে আৰু জজবিলাক তেওঁৰ তাতে আছে পদাৰ ৰাইচ মিলত আমি অনা নাই ইয়াত আনি থোৱা নাই আৰু অসুবিধাও আছে কিন্তু এতিয়া আনিব লাগিব চিন হিচাপে মন্দিৰটো কিমান বছৰ বহুত পুৰণা পাৰে হ'ল প্ৰথমে চুৰচুৰীয়াকৈহে আছিলে ইয়াত স্কুল আছিলে এইখন স্কুল তাৰপৰা ইয়াৰ পৰা ভাঙি চিঙি সেইটো বনোৱা হ'ল চৰকাৰীভাৱে আগত ইয়াত মানে ৰাইজ হিচাপত আছিলে এই স্কুলটো নি পেলাই তাত সেয়া ভগৱানৰ নামতে আছে স্কুলটো বংকটেশ্বৰ বিষ্ণু মন্দিৰ মানে বিষ্ণু হেৰি কয় সেই স্কুলখনৰো নাম বংকটেশ্বৰেই আছে আৰু বিল্ডিংটো খুঁটাবিহীন থকাটো বহুত ডাঙৰ কথা ঈশ্বৰৰ জেগা সেইবুলি ঠিকেই আছে ভূমিকম্পও হৈছে একো হোৱা নাই চৰকাৰে এনে আমাৰ স্থানীয় বিধায়কে এই ৱালটো বনাই দিছে জয়গস্থলীটো বনাই দিছে কিছু কাম তাত বাকী আছে কৰিব আৰু লাহে লাহে আমিও প্ৰেছাৰ দিয়া নাই বছৰি আমি যজ্ঞও কৰোঁ বিষ্ণু যজ্ঞ ৰুদ্ৰ যজ্ঞ এইবিলাক বছৰি কৰি 2 বছৰৰ পৰা গেপ আছে মানুহজন অসুস্থ হোৱাৰ কাৰণে আৰম্ভণি হৈছিলে ইয়াৰ 1923 চনত নিৰ্মাণৰ আৰু 26 চনত সম্পূৰ্ণ হৈ উঠিছিল মন্দিৰভাগ 26 চনত প্ৰতিষ্ঠা হৈছিলে আৰু সেই সময়ৰ পৰা এতিয়ালৈকে আমাৰ বংশানুক্ৰমে মন্দিৰৰ পৰিচালনা চলি আছে মোৰ আজু ককাৰ দেউতাই কৰিছিলে আজু ককাই কৰিলে আজু ককাৰ সৰু ভায়েকে কৰিলে তাৰপিছত মোৰ ককা কৰিলে মোৰ বৰদেউতা মোৰ দেউতাও পূজা কৰিলে এতিয়া দেউতাৰ পিছত মই যোৱা সৰস্বতী পূজাৰ সময়ত দেউতাৰ অকাল বিয়োগ হ'ল আৰু সেই দেউতা যোৱাৰ পিছৰ পৰা মই মন্দিৰৰ কাৰ্যভাৰ নিজৰ হাতত লৈছোঁ ভেংকটেশ্বৰ ঠাকুৰবাৰী মন্দিৰ জখলাবন্ধা এই মন্দিৰভাগ আমাৰ মূৰ্তিভাগ যিহেতু তিৰুপতি বালাজী দক্ষিণ ভাৰতৰ পৰা সেইটো সময়ত লৈ অহা হৈছিলে আৰু সেই প্ৰতিষ্ঠা কৰা হৈছিল আমাৰ যিটো মূল মন্দিৰভাগ আপোনাৰ ভিতৰৰ তাত এইটো 25 বাই 35ৰ চাইজ তাত এটাও খুঁটাৰ নিৰ্মাণ নাই বা বিম নাই আজি সময় আমি যেনেকৈ দেখা পাওঁ যে RCC বিলাকৰ খুঁটা বা বিম থাকে 10 বাই 10ৰ ৰুমতে সেই ইমান ডাঙৰ এটা ষ্ট্ৰাকচাৰত এটাও খুঁটা নাই খুঁটাবিহীন যিহেতু আমাৰ অসম ভূমিকম্প প্ৰৱণ এলেকা ইয়াত খুঁটাবিহীন ঘৰ টিকি নাথাকে তথাপিও মন্দিৰভাগ এতিয়ালৈকে ঠিকে আছে 1962 চনত ইয়াক পুনৰ নিৰ্মাণ কৰোৱা হৈছিলে আগতে লোহাৰ খুঁটাৰ কিবা মন্দিৰ আছিলে সেইটোতো মই দেখা পোৱা নাই আমাৰ ওচৰত যিহেতু স্থানীয় খুৰা এজন আছে তেওঁলোকে দেখিছে সেইভাগ আৰু এইটো 1962 চনত নিৰ্মাণ কৰাইছিলে আৰু তাৰপিছত এতিয়াৰ পৰা আমি সেইটোৱে চাইছোঁ আৰু এই বাৰাণ্ডাভাগ 1985 চনত এজনে নিৰ্মাণ কৰাই দিছিল স্থানীয় বিধায়কৰ পৰা 2012 চনত এই যজ্ঞ মণ্ডপ বনাই দিছিলে আৰু 2005 নে 6 চনত যেতিয়া প্ৰথমবাৰ তেওঁ বিধায়ক হৈছিল তেতিয়া এই আগফালৰ ৱালটো কৰাই দিছিলে হয় মন্দিৰটো আপুনি যিহেতু চাইছে জৰাজীৰ্ণ অৱস্থা হৈ আহিছে ইয়াক পুনৰ নিৰ্মাণ বা জীৰ্ণোদ্ধাৰৰ কাৰণে চৰকাৰে যদি চায় যিহেতু অসম দৰ্শনতো আমি একো পোৱা নাই বা মন্দিৰভাগ ৰেজিষ্ট্ৰেশ্যন কৰা হোৱা নাছিলে চাগে সেইটোৰ কাৰণে হ'ব পাৰে চৰকাৰে যদি সুবিধা দিয়ে মন্দিৰভাগ পুনৰ নিৰ্মাণ হ'লে বিশেষ ভাল হ'ব স্থানীয় ৰাইজৰ বাবে জখলাবন্ধাৰ ভিতৰত আমাৰ হাতীমৰা বা নৃসিংহ দেৱালয় পিছত এই ভাগ মন্দিৰে চবতকৈ পুৰণি যথেষ্ট সমাগম হয় আগতে দেউতা অসুস্থ থকাৰ সময়ত 2001 চনৰ পৰা 2022 চনলৈকে বিষ্ণু যজ্ঞ ৰুদ্ৰ যজ্ঞ হনুমত মহাযজ্ঞ প্ৰত্যেক বছৰে যজ্ঞৰ আয়োজন ৰখা হৈছিলে সেই যজ্ঞৰ সময়তো অলপ ভিৰ হয় জন্মাষ্টমী বিশেষ ভিৰ হয় শাওণ মাহত সোমবাৰকেইটা বহুত বিশেষ ভিৰ হয় আৰু আমাৰ দুৰ্গা পূজাও পতা হয় দুৰ্গা পূজাত যথেষ্ট সমাগম হয় ৰাইজৰ আৰু স্থানীয় ৰাইজ সদায়তো মন্দিৰত আহে পূজা কৰিবলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221